নমস্কাৰ ষ্টুডিঅ'ত মই নৱজ্যোতি কলিতা এটা বিশেষ হাজাৰ কোটি টকাৰ প্ৰশ্নৰ উত্তৰ এতিয়া ৰাইজৰ ওচৰত নলবাৰী জিলাত কোন কোন ব্যক্তি এছআই কাণ্ডৰ লগত জড়িত বিশেষভাৱে বিজেপিৰ বহু কেইজন নেতা এছআই কাণ্ডৰ লগত জড়িত হৈ পৰিছে পৰ্যায়ক্ৰমে আৰু শেহতীয়াভাৱে কমল হাজৰিকাক আৰক্ষীয়ে এৰেষ্ট কৰিছিল পৰৱৰ্তী পৰ্যায়ত এতিয়া আকৌ আৰক্ষীৰ ভাষ্য সলনি হৈছে কোনজন কমল হাজৰিকা যিজন কমল হাজৰিকাৰ লগত ধৰ্মপুৰ সমষ্টিৰ চন্দ্ৰমোহন পাটোৱাৰীৰ সৈতে অতি মধুৰ সম্পৰ্ক য'ত ফেচবুক একাউণ্টতো চন্দ্ৰমোহন পাটোৱাৰীৰ কাষতে হাততে হাত লগাই থকা ফটো আছে য'ত ৰাজনাথ সিঙৰ লগতো থকা ফটো তেখেতৰ আছে কমল হাজৰিকাৰ অৰ্থাৎ কমল হাজৰিকাৰ ৰাজনৈতিক ক্ষেত্ৰখনত এক বিশেষ ভূমিকা আৰু বিজেপিৰ লগত বিশেষ সম্পৰ্ক থকা এজন নেতা আৰু কমল হাজৰিকাক নলবাৰী আৰক্ষীয়ে এৰেষ্ট কৰিলে ভুল হ'ব আটক কৰিছিলে আৰু আটক কৰাৰ পিছত বিভিন্ন ধৰণৰ সংবাদ মাধ্যমত প্ৰকাশ হৈছিল খবৰ হৈছিল আৰু কমল হাজৰিকাক পৰৱৰ্তী পৰ্যায়ত আৰক্ষীয়ে মুকলি আকাশলৈ এৰি দিছে কমল হাজৰিকা কোনো ধৰণৰ এছআই কাণ্ডৰ লগত জড়িত থকা নাই বুলি খবৰ ওলাইছে আৰু তেখেতেও মন্তব্য কৰিছে কিন্তু কৰবাত নহয় কৰবাত যিহেতুকে ধোঁৱা ওলাইছে গতিকে তাত জুই থকাটো স্বাভাৱিক শেহতীয়াভাৱে ধৰ্মপুৰ সমষ্টিত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ নাম ওলাবৰ ভয়তে ৰাজনৈতিক অভিসন্ধি হৈছে নেকি এই প্ৰশ্নৰ উত্তৰ এতিয়া ৰাইজৰ ওচৰত মই সেইকাৰণে মোৰ বাতৰিটোৰ আৰম্ভণিতে কৈছোঁ যে নলবাৰীৰ কোন নেতা বিশেষভাৱে এছআই কেন্দ্ৰৰ অভিকেন্দ্ৰ স্বৰূপে নলবাৰী জিলা স্থাপিত হৈছে আৰু কোন ব্যক্তি জড়িত হৈ আছে এক সময়ত গম পোৱা যাব কিন্তু আজিৰ তাৰিখত শেহতীয়াভাৱে পুনৰ জনাইছোঁ যে এছআই কাণ্ডৰ লগত জড়িত থকা কমল হাজৰিকাৰ শেহতীয়া মন্তব্য আমাৰ হাতত আহি পৰিছে মই পি এন নিউজৰ দৰ্শকসকলক সেই মন্তব্য দেখাম যে এছআই কাণ্ডৰ লগত জড়িত থকা বুলি ভাবি নলবাৰী আৰক্ষীয়ে আটক কৰিছিল কমল হাজৰিকাক কিন্তু কমল হাজৰিকাক পৰৱৰ্তী পৰ্যায়ত এতিয়া মুকলি আকাশৰ তললৈকে নলবাৰী আৰক্ষীয়ে ক'ব বিচাৰে বা কমল হাজৰিকাই ক'ব বিচাৰে যে তেখেতে কোনো এছআই কাণ্ডৰ লগত জড়িত নাই কিন্তু কৰবাত নহয় কৰবাত বিজেপিৰ বহু নেতাৰ নাম সাঙুৰ খোৱাৰ ভয়তেই কমল হাজৰিকাক মুকলি আকাশলৈকে তললৈকে এৰি দিয়া হ'ল নেকি কমল হাজৰিকাৰ সেই মন্তব্যটো মই আপোনালোকক এতিয়া এই মুহূৰ্তত দেখাই লওঁ এছআই কেলেংকাৰীৰ মোৰ নাম আছে বুলি বা মই লিংকত আছিলোঁ বুলি ৰাতি মানে CI মোৰ ঘৰত 1 বজাত যায় বেলচৰ থানা CI গৈ ক'লে যে আপোনাক হেডকোৱাৰ্টাৰে মাতিছে হেডকোৱাৰ্টাৰে বিচাৰিছে আপুনি যাব লাগে মই সেইমতে নলবাৰী থানালৈকে আহিলোঁ নলবাৰী থানাত তেওঁলোকে মোক ৰাখিলে গোটেই ৰাতিপুৱা ক'লে যে আপুনি নহয় একচুৱেলি নামৰ খেলিমেলিৰ কাৰণে এইটো ঘটনা ঘটিছে এইটো আচলতে হ'ব নালাগিছিল তেওঁলোকে ক'লে এতিয়া মই তেওঁলোকক কৈছোঁ যে এতিয়া যিহেতু মোৰ এটা পাৰ্চনেলি বদনাম হৈ যায় এইবিলাক কাৰণত গতিকে আপোনালোকে ইনভেষ্টিগেশ্যনবিলাক কৰোঁতে অলপ ভালকৈ সততাৰে কৰাটো মই হেৰি বুলি ভাবোঁ আৰু এই ক্ষেত্ৰত আমি যিহেতু মই এজন বিজেপি কৰ্মী বা মই আমাৰ মাননীয় মন্ত্ৰী শ্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ লগত থাকোঁ গতিকে এই কেলেংকাৰীটোৰ লগত লগে মিডিয়া বা চবতে আহি গৈছে যে মন্ত্ৰী মহোদয়ৰ সোঁহাতৰ ঘনিষ্ঠ কমল হাজৰিকা আজি গ্ৰেপ্তাৰ বা আটক কিন্তু এইটো কথা আচলতে নাছিলে আমি কোনো ধৰণৰ কেলেংকাৰীত আমি জড়িত নহয় আমাৰ মন্ত্ৰী মহোদয় কোনো ধৰণৰ কেলেংকাৰীত জড়িত হ'ব কাকো নকয় কাকো নিদিয়েও গতিকে মই আপোনালোকৰ মিডিয়াৰ থ্ৰুৰে এটা আপিল কৰিব বিচাৰোঁ যাতে এছআই কেলেংকাৰীৰ মোৰ নাম আছে বুলি বা মই লিংকত আছিলোঁ বুলি ৰাতি মানে CI মোৰ ঘৰত 1 বজাত যায় বেলচৰ থানা CI গৈ ক'লে যে আপোনাক হেডকোৱাৰ্টাৰে মাতিছে হেডকোৱাৰ্টাৰে বিচাৰিছে আপুনি যাব লাগে মই সেইমতে নলবাৰী থানালৈকে আহিলোঁ নলবাৰী থানাত তেওঁলোকে মোক ৰাখিলে গোটেই ৰাতিপুৱা ক'লে যে আপুনি নহয় একচুৱেলি নামৰ খেলিমেলিৰ কাৰণে এইটো ঘটনা ঘটিছে এইটো আচলতে হ'ব নালাগিছিল তেওঁলোকে ক'লে এতিয়া মই তেওঁলোকক কৈছোঁ যে এতিয়া যিহেতু মোৰ এটা পাৰ্চনেলি বদনাম হৈ যায় এইবিলাক কাৰণত গতিকে আপোনালোকে ইনভেষ্টিগেশ্যনবিলাক কৰোঁতে অলপ ভালকৈ সততাৰে কৰাটো মই হেৰি বুলি ভাবোঁ আৰু এই ক্ষেত্ৰত আমি যিহেতু মই এজন বিজেপি কৰ্মী বা মই আমাৰ মাননীয় মন্ত্ৰী শ্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ লগত থাকোঁ গতিকে এই কেলেংকাৰীটোৰ লগত লগে মিডিয়া বা চবতে আহি গৈছে যে মন্ত্ৰী মহোদয়ৰ সোঁহাতৰ ঘনিষ্ঠ কমল হাজৰিকা আজি গ্ৰেপ্তাৰ বা আটক কিন্তু এইটো কথা আচলতে নাছিলে আমি কোনো ধৰণৰ কেলেংকাৰীত আমি জড়িত নহয় আমাৰ মন্ত্ৰী মহোদয় কোনো ধৰণৰ কেলেংকাৰীত জড়িত হ'ব কাকো নকয় কাকো নিদিয়েও গতিকে মই আপোনালোকৰ মিডিয়াৰ থ্ৰুৰে এটা আপিল কৰিব বিচাৰোঁ যাতে এছআই কেলেংকাৰীৰ মোৰ নাম আছে বুলি বা মই লিংকত আছিলোঁ বুলি ৰাতি মানে CI মোৰ ঘৰত 1 বজাত যায় ইতিমধ্যে পি এন নিউজৰ দৰ্শকসকলে শুনিলে সেইজনে হৈছে কমল হাজৰিকা যিয়ে মন্তব্য কৰিছে যে আৰক্ষীয়ে ভুলবশতঃ তেখেতক আটক কৰিছিলে আৰক্ষীয়ে সোধপোছৰ বাবে তেখেতক আটক কৰিছে আৰু ভুলবশতঃ নামৰ খামখেলি হোৱা বুলি কৈছে ইয়াক কিমান দূৰ সঁচা মিছা ৰাইজে বিচাৰ কৰিব মই এই মুহূৰ্তত আমাৰ সতীৰ্থ ধ্ৰুৱজ্যোতি মালাকৰৰ সৈতে সংযুক্ত হ'বলৈ চেষ্টা কৰিম ধ্ৰুৱজ্যোতি মালাকৰ আপুনি শুনা পাইছে ফোন লাইনত হয় নৱজ্যোতি কি হৈছে নলবাৰীত
ৰাজনৈতিক নেতা হোৱাৰ বাবে এৰি দিছে নেকি আৰক্ষীয়ে? কমল হাজৰিকাই কৈছে যে তেখেতে এছআই কাণ্ডৰ লগত জড়িত নহয়। কি খবৰ আছে আপোনাৰ হাতত? হয় নৱজ্যোতি, ক'ব লাগিব যে যোৱা নিশা বেলশৰ থানাৰ CI জনে আপোনাৰ কমল হাজৰিকা আটক কৰিছে সোধপোছৰ বাবে। তাৰ পিছত নলবাৰী থানালৈ আহে নিশাই। কিন্তু আজি ৰাতিপুৱাৰ ভাগত কমল হাজৰিকাক মোকলাই দিয়া হয়। জানিব পৰা অনুসৰি যে বঙাইগাঁও কমল হাজৰিকাৰ পৰিৱৰ্তে নলবাৰী বৰ্ণটি অৰ্থাৎ পশ্চিম নলবাৰী কমল হাজৰিকা আটক কৰিলে নলবাৰী আৰক্ষীয়ে ভুলতে। মানে জিলাৰ পৰিৱৰ্তন হৈছে নেকি নলবাৰী বঙাইগাঁও? কিন্তু ধ্ৰুৱজ্যোতি মালাকৰ এটা কথা স্পষ্ট, জুই ধহা যিহেতুকে ওলাইছে, ধহা যিহেতুকে দেখিছে আৰক্ষীয়ে, তাত জুই থকাটো স্বাভাৱিক। এইখন এখন নাটক হলেও অসমীয়া ৰাইজে বা অসমত বসবাস কৰা প্ৰতিজন ৰাইজে অৱগত হৈ পৰিছে যে সমগ্ৰ প্ৰক্ৰিয়াত যে এখন নাটক চলিছে পৰ্যায়ক্ৰমে। আৰু এটা কথা ধ্ৰুৱজ্যোতি মালাকৰ, নলবাৰী বিশেষভাৱে অভিকেন্দ্ৰ হৈ পৰিছে। প্ৰথমতে যদি চাওঁ কুলদীপ ৰাজবংশীৰ লগত সম্পৰ্ক আছিল কুমুদ গোস্বামী এৰেষ্ট হ'ল, কুলদীপ ৰাজবংশী এৰেষ্ট হ'ল, আৰক্ষীয়ে জিম্বাত আছে। তাৰ পিছতে পৰ্যায়ক্ৰমে যদি চাওঁ নিতুল বৰ্মন, চন্দ্ৰমোহন পাটোৱাৰীৰ সৈতে অতি মধুৰ সম্পৰ্ক, আৰু নিতুল বৰ্মনৰ পিছত এতিয়া শেহতীয়াভাৱে কমল হাজৰিকা। হয়, ক'ব লাগিব যে এই এটা খামখেয়ালি সৃষ্টি হৈছে, যিটো দল সংগঠনৰ নামবিলাক এই এছআই কাণ্ডৰ লগত জড়িত হৈ পৰিছে আৰু বিভিন্ন মহলত এই বিষয়টো সম্পূৰ্ণ চৰ্চিত হৈ পৰিছে। কিন্তু আৰক্ষীয়ে ভুলবশতঃ বঙাইগাঁৱৰ কমল হাজৰিকা আৰক্ষীয়ে ইমানখিনি ভুল কৰিব জানো? ধ্ৰুৱজ্যোতি মালাকৰ, আৰক্ষীয়ে ইমান ডাঙৰ ভুল কৰিব? জিলাৰ পৰিৱৰ্তন হ'ব কি ভাবে? ইয়াত কৰবাত ষড়যন্ত্ৰ থকা বুলি ভাবেনে আপুনি? আৰক্ষীৰ ইমান ডাঙৰ ভুল হ'ব? অসম আৰক্ষীয়ে জিলাৰ পৰিৱৰ্তে বঙাইগাঁও, নলবাৰী জিলা, বঙাইগাঁও আৰক্ষী পৃথক হয়, নলবাৰী জিলাৰ আৰক্ষী পৃথক হয়, ডিষ্ট্ৰিক্ট প্ৰশাসন থাকে, ইমান ডাঙৰ ভুল কৰিব জানো? নে চন্দ্ৰমোহন পাটোৱাৰীৰ লগত মধুৰ সম্পৰ্ক থকাৰ বাবে এতিয়া কমল হাজৰিকা মুকলি আকাশৰ তলত? যিজন ব্যক্তিৰ ৰাজনৈতিক নেতা বুলি কৈছো, বিজেপি নেতাজনৰ, তাৰ সম্পৰ্ক অতি মধুৰ, ৰাজনাথ সিঙৰ লগত ফটো, ৰাজনাথ সিঙৰ লগত মধুৰ সম্পৰ্ক, এক চিণ্ডিকেটৰ মহানায়কক ধৰিব বুলি অপৰৰ পৰা হেঁচা আহিছে নলবাৰী আৰক্ষীৰ ওচৰত। তেনেকুৱা ধৰণৰ কিবা মন্তব্য আৰক্ষীয়ে কিবা জনাইছে নেকি? নাই, তেনেকুৱা কোনো মন্তব্য। ইমান ডাঙৰ ভুল কৰিব জানো ধ্ৰুৱজ্যোতি মালাকৰ? কি ভাবে যে ডিষ্ট্ৰিক্টৰ পৰিৱৰ্তন হ'ব? এইবিলাক কেনেকুৱা সম্ভৱ? কেনেকুৱা ভেক ভাওনা এখন হৈ আছে নেকি এছআই কাণ্ডত? নলবাৰী অভিকেন্দ্ৰ হৈ পৰিছে, নলবাৰী আৰক্ষীয়ে ইমান ডাঙৰ ভুল কৰিব? আৰক্ষীয়ে এৰেষ্ট কৰিব, এৰেষ্ট কৰাৰ পিছত আকৌ ক'ব ভুলবশত হৈছে। এজন দুগ্ধপুষ্ট শিশুও গম পাব যে কথাবিলাক কি। হয়, ক'ব লাগিব যে তেতিয়াহ'লে আৰক্ষীয়ে এখন প্ৰেছ মিট দিয়ক, নলবাৰী আৰক্ষীয়ে এখন সংবাদমেল দিয়ক, তাক স্পষ্টভাৱে কওক যে ভুলবশত আমি তেখেতক এৰেষ্ট কৰিছিলো। ইয়াত ক'ৰবাত নহয় ক'ৰবাত আৰক্ষীৰ ভূমিকা ৰহস্যজনক। হয়, আৰু ইয়াক লৈ এই ভুলবশতঃ এই কমল হাজৰিকা আটক কৰা লৈ এতিয়া সচেতন মহলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে, যিটো কাৰণে কমল হাজৰিকাক বঙাইগাঁৱৰ কমল হাজৰিকাৰ পৰিৱৰ্তে পশ্চিম নলবাৰীৰ কমল হাজৰিকা আটক কৰা হৈছে। আৰু যিগৰাকী ব্যক্তি এই এছআই কাণ্ডৰ লগত জড়িত নহয়, তেনে ক্ষেত্ৰত এক ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। আৰু সচেতন পৰিৱৰ্তে ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ যোৱা পৰহি এখন লিষ্ট ওলাইছে, মেৰিট লিষ্ট, আৰু সেই লিষ্টখন ওলোৱাৰ পিছত যে এছআই কাণ্ডত জড়িত থকা প্ৰায় ব্যক্তিসমূহৰ তাত এই যিটো এডমিট কাৰ্ড আছিল ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ পৰীক্ষাৰ, সেই এডমিট কাৰ্ড পোৱা যোৱা বুলি এক অভিযোগ। মই আকৌ এটা প্ৰশ্ন থাকিব আপোনালোকে, যিহেতুকে এতিয়া বঙাইগাঁৱৰ কোন কমল হাজৰিকা? বঙাইগাঁও আমাৰ সতীৰ্থ আছে, বঙাইগাঁও আৰক্ষীয়ে এৰেষ্ট কৰক কমল হাজৰিকা কোন আছে বঙাইগাঁৱৰ, তেতিয়াহে প্ৰতিটো কথা স্পষ্ট হৈ পৰিব। কোনোবা নহয় কোনোবা এজন কমল হাজৰিকা নিশ্চয় জড়িত হৈ আছে এছআই কাণ্ডত, আপুনিও কোৱাৰ দৰে আৰু প্ৰতিজন দৰ্শকে জ্ঞাত। যদিহে নলবাৰীৰ কমল হাজৰিকা নহয়, বিজেপি নেতা কমল হাজৰিকা যদি নহয়, তেতিয়াহ'লে বঙাইগাঁৱৰ কোন কমল হাজৰিকা? বঙাইগাঁও আৰক্ষীয়ে এতিয়া অগ্নি পৰীক্ষা কৰিব লাগিব। নলবাৰী আৰক্ষী ক'ৰবাত মেনেজ হ'ল নেকি? এনেকুৱা ধৰণৰ প্ৰশ্ন জনসাধাৰণে কৰিব, আমিও জানিবলৈ চেষ্টা কৰিম। এতিয়া বঙাইগাঁও আৰক্ষীয়ে এৰেষ্ট কৰক কমল হাজৰিকাক, আটক কৰক, তাৰপিছতে গম পোৱা যাব বৰ্তমানৰ আমাৰ নলবাৰী আৰক্ষীয়ে আটক কৰা কমল হাজৰিকাৰ ধোঁৱা তুলসীৰ পাত বুলি ক'ব পাৰিম তেতিয়াহে, যেতিয়া বঙাইগাঁও আৰক্ষীয়ে কমল হাজৰিকাক এৰেষ্ট কৰিব পাৰিব। এতিয়া বঙাইগাঁৱৰ কোন কমল হাজৰিকা? নে কোনোবা এজন নাম ডিষ্ট্ৰিক্টখন পৰিৱৰ্তন কৰি দিছে? যিহেতু আমাৰ নলবাৰী আৰক্ষীয়ে বিগত কিছুদিন ধৰি নলবাৰী আৰক্ষীক মই অকণো দোষ দিয়া নাই, নলবাৰী আৰক্ষীয়ে প্ৰতিটো ক্ষেত্ৰত
সূক্ষ্মতাৰে তিক্ততাৰে কাম কৰি গৈছে বিশেষভাৱে যদি চাওঁ কুলদীপ ৰাজবংশী কুমুদ গোস্বামী পুনৰ কৈছোঁ কুলদীপ ৰাজবংশীৰ পিছত কুমুদ গোস্বামীক তাৰপিছত নিতুল বৰ্মন তাৰপিছত কমল হাজৰিকাৰ ক্ষেত্ৰত কিয় আপোচ কমল হাজৰিকাক এৰেষ্ট কৰাৰ পিছত আটক কৰাৰ পিছত কিয় মুকলি আকাশৰ তলত আকৌ নলবাৰী আৰক্ষীয়ে ইমান ডাঙৰ ভুল কৰিব লাগিব বাৰে বাৰে কৈছোঁ একেখিনিয়ে কথা আজি নলবাৰী আৰক্ষীয়ে একো গম নোপোৱাকৈ কুলদীপ ৰাজবংশীক পৰৱৰ্তী পৰ্যায়ত আৰক্ষীয়ে এনেকৈ ক'ব নেকি যে কুলদীপ ৰাজবংশীকো ভুলবশতঃ এৰেষ্ট কৰা হৈছিলে কুমুদ গোস্বামীকো ভুলবশতঃ এৰেষ্ট কৰা হৈছিলে নিতল বৰ্মনকো ভুলবশতঃ এৰেষ্ট কৰা গৈছে এনেকুৱা ধৰণৰ কথা ওলাব নেকি আৰক্ষীৰ ফৰা কাৰণ আৰক্ষীয়ে ইমানখিনি ভুল কেনেকৈ কৰে আৰু আৰক্ষীয়ে এখন সংবাদ মাধ্যমৰ দিয়াৰ প্ৰয়োজন আছে আৰু যেতিয়ালৈকে বঙাইগাঁও আৰক্ষীয়ে কমল হাজৰিকাক এটেক নকৰে তেতিয়ালৈকে কিন্তু এই ঘটনাৰ আৰৰ ৰহস্য এটা 100 কোটি টকাৰ প্ৰশ্ন উত্তৰ হৈ থাকিব আৰু জনসাধাৰণে প্ৰতিটো কথা জানে সুভাজ্যোতি মালাকৰ কি ডাটা আছে কি ইৰিগেশ্যনৰ কথা কৈ আছিলে আপুনি কওক যেহেতু বহুত কেইজন এই এছাইকাণ্ডত জড়িত হোৱা বহুত কেইজনৰ ব্যক্তিৰ হাতত ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ পৰীক্ষাৰ কলিং লেটাৰ পোৱা বুলি অভিযোগ উঠিছিল কিন্তু সেই অভিযোগ উঠাৰ পিছত কোনো তদন্ত নোহোৱাকৈ ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ ৰিজাল্ট দি দিলে দি মেৰিট লিষ্ট উলিয়াই দিলে অনলাইন মেৰিট লিষ্ট উলিয়াই দিলে তাৰপিছত এক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে যে কোনো তদন্ত নোহোৱাকৈ যিবিলাক ব্যক্তিৰ হাতত কলিং লেটাৰ পোৱা গৈছে আৰক্ষী তদন্তত পোৱা গৈছে তেনে ক্ষেত্ৰত কেনেকৈ এই চাকৰি মেৰিট লিষ্ট উলিয়াই দিব পাৰিলে এই ক্ষেত্ৰতো এক সচেতন মহলৰ মাজত আলোচনা চৰ্চা হৈ পৰিছে আৰু নলবাৰী জিলাত চৰ্চা হৈ পৰিছে বিভিন্ন ক্ষেত্ৰত এই অকল নলবাৰী বুলিয়ে নহয় বিভিন্ন জিলাত এই কথাটো এতিয়া চৰ্চিত হৈ পৰিছে বিশেষকৈ ক'ব লাগিব যে যিহেতু নলবাৰীৰ ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ লগত কমল হাজৰিকাৰ সম্পৰ্ক আছে নেকি নাই যে বৰ্তমান সময়ত কমল হাজৰিকা একদমেই নিৰ্দোষী কমল হাজৰিকা নিৰ্দোষী বুলি কেনেকৈ গম পালে আপুনি যিহেতু আৰক্ষীয়ে ভুলবশতঃ হোৱা বুলি কৈছে যে আৰক্ষীয়ে ইমান ডাঙৰ ভুল কৰিব জানো আৰক্ষীৰ ভুলবশতঃ এই কমল হাজৰিকা বঙাইগাঁৱৰ কমল হাজৰিকা পৰিৱৰ্তে আটক কৰা বুলি কৈছে যিহেতু আমি এই কমল হাজৰিকা কোন হয় এতিয়া বঙাইগাঁৱৰ এই কমল হাজৰিকা আটক হোৱাৰ পিছতে আচল ৰহস্য নিশ্চয়কৈ যেতিয়ালৈকে বঙাইগাঁৱৰ কমল হাজৰিকা আটক নহ'ব আৰক্ষীয়ে কোৱাৰ দৰে তেতিয়ালৈকে আমি কিন্তু ৰখি থাকিলে নহ'ব তেতিয়ালৈকে আপোনাৰ মোৰ দায়িত্ব অতি গধুৰ অতি আৰু দায়িত্ব পালন কৰিব লাগিব তেতিয়ালৈকে আমি স্পষ্টভাৱে ক'ব নোৱাৰোঁ যে কমল হাজৰিকা কোন হয় আৰু আজি কোৱাৰ দৰে কমল হাজৰিকা মন্তব্যখিনিয়ে 100% সত্য বুলি ক'ব নোৱাৰি আৰু যদি সঁচাকৈ কমল হাজৰিকা নিৰ্দোষী হোৱা স্বত্তেও নলবাৰী আৰক্ষীয়ে কমল হাজৰিকাক সোধপোছৰ বাবে আটক কৰিছে তেতিয়াহ'লে নলবাৰী আৰক্ষীয়ে বহুত ভুল কাম কৰিছে সেই কথাটো স্পষ্ট কাৰণ কমল হাজৰিকাৰ এটা সামাজিকভাৱে এটা স্থিতি আছে সামাজিকভাৱে বিভিন্ন কামৰ লগত জড়িত থকাৰ খবৰ ইতিমধ্যে আপুনিও জনাইছে আৰু আমিও জানো কিন্তু এতিয়া কমল হাজৰিকাৰ সৈতে চন্দ্ৰমোহন পাটোৱাৰীৰ অতি ঘনিষ্ঠৰ বাবে কমল হাজৰিকা মুকলি আকাশৰ তললৈকে আহিছে নেকি এনেকুৱা ধৰণৰ কথাও কিন্তু চৰ্চা এতিয়া সৰ্বত্ৰে নোহোৱা নহয় সুভাজ্যোতি মালাকৰ শেষত কি ক'ব যে পাৰিলে নলবাৰী আৰক্ষীৰ সৈতে আপুনিও সংযুক্ত হ'বলৈ চেষ্টা কৰক পৰৱৰ্তী পৰ্যায়ত বঙাইগাঁও নলবাৰী খবৰ আপুনি ৰাখক যে কি হৈ আছে সমগ্ৰ বিষয়বস্তু আৰু বঙাইগাঁৱৰ আমাৰ সতীৰ্থ উত্তমো থাকিব প্ৰতিটো ক্ষণত মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি ফোনলাইনত সংযুক্ত হোৱাৰ বাবে পিয়ানিজ দৰ্শকসকলক জনালোঁ এয়া এখন পৰিকল্পিত নাটক নে সঁচাকৈয়ে কমল হাজৰিকা নিৰ্দোষী এয়া সময়ত গম পোৱা যাব কিন্তু আৰক্ষীৰ ভূমিকা এতিয়া ডাঙৰ ৰহস্যজনক হৈ পৰিছে কিয়নো আৰক্ষীয়ে বিনা কাৰণত কমল হাজৰিকা কিয় আটক কৰে আৰু যদি বিনা কাৰণত আটক কৰিছে তেতিয়াহ'লে আৰক্ষীয়ে বঙাইগাঁৱৰ কমল হাজৰিকাক এৰেষ্ট কৰাৰ পিছত প্ৰকৃত সত্যৰ সন্ধান কৰক আৰু তদন্তৰ খাতিৰত আৰক্ষীয়ে কোনো কাৰণতে আমাৰ সংবাদ মাধ্যমৰ ওচৰত বাইট দিয়াৰ পৰা বিৰত আছে পৰৱৰ্তী পৰ্যায়ত গম পোৱা যাব বঙাইগাঁও আৰক্ষী আৰু নলবাৰী আৰক্ষীয়ে সহযোগ কৰক আৰু কমল হাজৰিকাক এটেক কৰক কিন্তু এটা কথা স্পষ্ট যিহেতুকে ধোঁৱা ওলাইছে তাত জুই থাকিবই প্ৰতিটো সত্যৰ সন্ধানত পিআই নিউজৰ সতীৰ্থসকল সাজু হৈ আছে আৰু এছআই কেলেংকাৰীৰ লগত জড়িত থকা কোনো এজন ব্যক্তি যাতে হাৰি যাব নোৱাৰে তাৰ বাবে আমাৰো কেমেৰা ঘূৰিব আৰু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিও অতি অনুৰোধ থাকিব যে এছআই কেলেংকাৰীৰ লগত জড়িত থকা প্ৰতিজন ব্যক্তিক উচিত তদন্ত সহকাৰে উপযুক্ত শাস্তি প্ৰদান কৰিলেহে আপোনাৰ নৈতিক অধিকাৰ বা দায়িত্ব থাকিব শূন্য সহনশীলতাৰ কথা কোৱা বিদায় লৈছোঁ আৰু কমল হাজৰিকা প্ৰসংগত পৰৱৰ্তী পৰ্যায়তো আমি খবৰ ৰাখিম আমাৰ চোকা দৃষ্টি থাকিব কমল হাজৰিকা কোন হয় বঙাইগাঁৱৰ নে নলবাৰী কমল হাজৰিকাই ওলাবৰ বাবে এটা পৰিকল্পিত এটা নাম বা পৰিকল্পিত এখন জিলা বঙাইগাঁৱৰ নাম কোৱা হ'ল এয়াও পৰৱৰ্তী পৰ্যায়ত গম পোৱা যাব বিদায় লৈছোঁ আৰু আপোনালোকে চাই থাকিব একমাত্ৰ পিআই নিউজ ৰাজ্যৰ বাবে ধন্যবাদ